নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলি ডনবক্সত। আৰু ঢেকিয়াজুলি ডনবক্সত আজি পবিত্ৰ বৰদিন উদযাপন কৰিছে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে। কিয়নো আজি 25 ডিচেম্বৰ অৰ্থাৎ প্ৰভু যীশুৰ জন্মদিন আৰু আজিৰ দিনটোতে বিশ্বৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন। সমান্তৰালকৈ আজি ঢেকিয়াজুলি ডনবক্সতো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে পবিত্ৰ বৰদিন। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে আজি পবিত্ৰ বৰদিন উদযাপন কৰিছে। প্ৰভু যীশুক প্ৰাৰ্থনা কৰি তেখেতলোকে বিশ্বশান্তিৰ কামনা কৰিছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে আই মাতৃসকল, আৱাল, বৃদ্ধ, বনিতা, জীয়ৰী, বোৱাৰী, যুৱক সকলোৱে আহিছে। আহি পেলাই আজি এই বৰদিনত অংশগ্ৰহণ কৰিছে। আৰু আজি বিশ্বৰ প্ৰান্তে প্ৰান্তে বৰদিন পালন কৰা হৈছে। সমান্তৰালকৈ ঢেকিয়াজুলি ডনবক্সতো এই বৰদিন পালন কৰা হৈছে। আৰু ইয়াতে আছে কেইবাগৰাকীও স্থানীয় যুৱক। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আজি 25 ডিচেম্বৰ অৰ্থাৎ পবিত্ৰ বৰদিন। আজি বিশ্বৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন। আৰু তাৰ লগত সংগতি ৰাখি সমান্তৰালকৈ আজি ঢেকিয়াজুলি ডনবক্সতো উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন। কি ক'ব আজিৰ দিনটোত? হয়, আজিৰ পবিত্ৰ বৰদিনত সমূহ অসমবাসী ৰাইজক হিয়া ভৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজিৰ এই পবিত্ৰ বৰদিনত আমি গীৰ্জাত আহি প্ৰাৰ্থনা কৰিছোঁ যে যাতে দেশৰ শান্তি হওক, শান্তি প্ৰেমে থাকক, সকলো যাতে কুশল মংগলে থাকক তাৰে প্ৰাৰ্থনা কৰিছোঁ। লগতে আমি প্ৰাৰ্থনা কৰিছোঁ জুবিন দা যিহেতু ন্যায় পোৱা নাই, আমি জুবিন দাৰ ন্যায়ৰ কাৰণে আজি পবিত্ৰ বৰদিনত প্ৰাৰ্থনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দাবীটো আজি তেখেতলোকে এই বৰদিনৰ দিনতে আজি যীশুৰ ওচৰত প্ৰাৰ্থনা জনাইছে, তেখেতে ন্যায় পাওক। আৰু এনেদৰেই আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে পবিত্ৰ বৰদিন। আৰু ইয়াত আৰু যুৱক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ এই শুভ দিনত? মই বেছি একো নক'ম, চবকে মেৰি খ্ৰীষ্টমাছ আৰু এডভান্সত হেপী নিউ ইয়াৰ। সকলোকে আজি বৰদিনৰ শুভেচ্ছা জনাইছে, লগেদি তেখেতলোকে আগন্তুক যি নৱবৰ্ষৰ শুভেচ্ছা জনাইছে। আৰু এনেদৰেই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল, আহি পেলাই বৰদিনত অংশগ্ৰহণ কৰিছে। দাদা ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। এইবাৰ প্ৰথম নেকি? প্ৰথম এবাৰ। ভাল লাগিছে। ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিছে বৰদিনত। আৰু তেখেতলোকে বৰদিনত অংশগ্ৰহণ কৰি এনেদৰেই আজি উৎফুল্লিত হৈ পৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি উদযাপন কৰা হৈছে বৰদিন। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই প্ৰভু যীশুৰ আজি ইয়াত মূৰ্তি সজাই ৰখা হৈছে। এক সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰেই তেখেতলোকে আটক ধুনীয়াকৈ সজাই ৰাখিছে। আৰু সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই বৰদিন আজি উদযাপন কৰিছে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে। আৰু এয়া হৈছে ঢেকিয়াজুলি ডনবক্সৰ পৰিৱেশ। আৰু এনেদৰেই আজি উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন। আৰু দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ঢেকিয়াজুলি ডনবক্সতো আজি উদযাপিত হ'ল পবিত্ৰ বৰদিন। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি ডনবক্সৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।